गली गली तेरी लाज जली एया सिनेमा शूटिंग बुली नाभाबिब जियो रे बाहुबली रील নহয় एया रियल এইখন পৃথিৱীতে আইৰন মেনৰ বেৰিয়াৰ পাৰ হ'বলৈ কান্ধত অনায়াসে বাইক কঢ়িয়াই লৈ ফুৰিছে এইগৰাকী ব্যক্তিয়ে সোশ্যাল মিডিয়াত এটা ভিডিঅ'ত দেখা গৈছে যে এজন ব্যক্তিয়ে অনায়াসে বাইকখন কান্ধত তুলি ৰেলপথ পাৰ হ'ব গৈছে जियो रे बाहुबली বাইকখন কান্ধত লৈ ৰেলপথ পাৰ হোৱাৰ বাবে সোশ্যাল মিডিয়া ব্যৱহাৰকাৰী তেওঁ সাহসক প্ৰশংসা কৰিছে আনহাতে কিছুমানে এনে কৰ্মই বিপদ চপাব পাৰে বুলিও মন্তব্য কৰে এই ভিডিঅ'টো এক্সপ্ৰেছত শ্বেয়াৰ কৰা বাইক তুলি লৈছে ব্যক্তিগৰাকীয়ে আচৰিত হৈ সকলোৱে লাগি চাই আছে যেতিয়া এই অসাধাৰণ মুহূৰ্তবোৰ ৰেকৰ্ডিং হয় তেতিয়া সোশ্যাল মিডিয়াত সেইবোৰ সোনকালে ভাইৰেল হৈ পৰে শেহতীয়াকৈ সোশ্যাল মিডিয়াত এজন ব্যক্তিয়ে আপলোড কৰা এটা ভিডিঅ' য'ত দেখা গৈছে যে এজন ব্যক্তিয়ে ৰেলৱেৰ বেৰিয়াৰ পাৰ হ'বলৈ কান্ধত বাইকখন তুলি লৈ এক্স প্লেটফৰ্মৰ ঘৰকে কালেজ পেজটোৱে শ্বেয়াৰ কৰিছে আৰু সোশ্যাল মিডিয়াত চৰ্চা লাভ কৰিছে ভিডিঅ'টোৰ কেপশ্যনত লিখা আছে এজন লৰাই ৰেলৱেৰ বেৰিয়াৰ পাৰ হ'বলৈ কান্ধত বাইকখন তুলিছে ভাইৰেল ভিডিঅ'টোত বন্ধ হৈ থকা ৰেলৱে বেৰিয়াৰৰ সন্মুখত থিয় হৈ আছে মানুহজন কিন্তু ৰৈ থকাৰ সলনি বাইকৰ পৰা নামি কান্ধত ভাৰসাম্য ৰক্ষা কৰি ৰেলপথ পাৰ হৈ যায় আন মানুহে এনে অসাধাৰণ কৰ্ম দেখি থতমত খাই তেওঁৰ ফালে চাই ৰয় সোশ্যাল মিডিয়াত বহুলভাৱে চৰ্চা আৰম্ভ হয় এই ঘটনা অসম ফাষ্ট